হেল্ল' বন্ধু বান্ধৱীসকলৰ সকলো ভালে চাগে মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই অকণমান ওলাই যাওঁ আৰু কাম এটা আছে। কি কাম আপোনালোকক দেখুৱাই আছোঁ মই। কাম মানে মানুহজনৰ অফিচৰ কামতে ওলাইছোঁ আৰু মানুহজনৰ গাটো ভাল নাইকিয়া আৰু পিল ল'ব লাগিব। ORS যি মানুহজনে পায়খানা হৈছে সেইটো কাৰণে পিল দৰৱ ল'ব লাগিব। সেই আহি বপুৰি পাৰ পালোঁহি মই। তাৰপৰা মানুহজনৰ অফিচলৈ যাম, তাৰপৰা দৰৱ চৰৱ কিনিব লাগিব আৰু ঢেৰ কিবা কিবি খুচুৰা কাম আছে, সেইবিলাক কৰিবৰ কাৰণে ওলাই আহিছোঁ। পালোহি লৰালৰিকৈ ভাত বনাই থৈ গৈছিলোঁ বাৰু। ভাত বনাই থৈ চব্জি কাটি থৈ গৈছিলোঁ। আহি পিনে মাছ অকণমান লৈ আহিছোঁ। মানুহটোৱে মাছ খাব পোৱা নাই বোলে বহুত দিন। তাৰপৰা বহুত দিন মানে আমাৰ মাছ অলপো নাই অহা কাৰণে মাছ অনা নাছিলোঁ আৰু গাটো ভাল নাছিলে আৰু মাছ নোহোৱাৰ কাৰণে ভাত নাই খোৱা। এতিয়া মাছ আনিলোঁ, তাৰপৰা চব্জি বনাওঁ। কাপোৰ খোলাই নাই দেখিছেনে এয়া। আহি আলু জিকা এইবিলাক কাটি থৈ গৈছোঁ যে বনাম। আৰু সেইফালে মাছ লৈ আহিলোঁ। মাছকেইটা ভাজোঁ, নিমখ হালধি সানি থৈছোঁ। এইফালে কেৰাহীত তেল দি থৈছোঁ। কেৰাহীখন এনেকুৱা হ'ল মানে ছোৱালীজনী বেঙেনা আৰু ডিম ভাজি পিনে ভাত খালে ল'ৰা দেৰি হোৱাৰ কাৰণে। মই ভাতটো বনাই থৈ গৈছোঁ যিহেতু তাই ভাজিটো বনাই ভাত খাই ল'লে। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া নিমখ হালধি সানি মই মাছ দি দিম। কিমান লৰালৈকে আহিছোঁ বুলি ভাবিছোঁ তো। আকৌ দৰৱ লৈছোঁ মই। আহি ল'বলৈ আছিলে মানুহজনৰ ঘৰত, দৰৱো ল'লোঁ। বৰঠকৰ ফাৰ্মাচীত দৰৱ লৈ পিনে আহি আছোঁ। আহি ঘৰ পালোহি। এতিয়া লৰালৈকে ভাত পানী বনাওঁ খাওঁ, টাইমো বহুত হৈ গ'ল আৰু আমাৰ ঘৰত ভাত খাবলৈ মানুহগৰাকীও আহিছে। মানুহ ভাত খাবলৈ আহিছে। কালিয়ে কৈ থৈ গৈছে ভাত খাম বুলি। সেইটো কাৰণে মই মাছ অকণো লৈ আহিলোঁ বাৰু। ভাত বনাই আছোঁ সেইটো কাৰণে। ভজা হৈ গ'ল, মাছ ফ্ৰাই কৰি থৈছিলোঁ। এতিয়া মই মাছখিনি ইয়াত পানী দি দিম। মানুহ কেইটা? সেই পিছে মাছ দিছোঁ। এটা পানী দি দিম হৈ যাব। পানী দি দিম, উতলাই দিম আৰু তাৰপৰা ঢাকি দিম। বাছ হৈ গ'ল। ভাত পানী খাই আজৰি হ'ল। এনেকুৱাতে পেহীও আহিলে আৰু পেহীকো চাহ তাহ দিওঁ। যদি ভিডিঅ'টো চাই ভালে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব।